নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশত নিয়মীয়া শিক্ষক নিযুক্তি LP UPৰ ক্ষেত্ৰত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে। ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰচেছ 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ চলিব। আপোনাৰ এই ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পৰ্কে এক নিৰ্দেশনা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছে। মই নিৰ্দেশনাটি আৰু যি তালিকা আছে তালিকাটি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নিৰ্দেশনাটি স্ক্ৰীনত দেখা পাই আছে আৰু ইয়াত স্পষ্টকৈ ওলাইছে নটিছ ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য পিটিশ্যনাৰ অফ দ্য কেছ 764/2023 বিপ্ৰভূষণ গোস্বামী আৰু এটা কেছ 699/2023 বিনোদ কৰ্মকাৰ। এই দুটা কেছৰ যিসকল পিটিশ্যনাৰ্ছ আছিলে তেওঁলোকৰ কাৰণে এই নটিচটো দিয়া হৈছে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। আৰু প্ৰায় 600ৰ ওপৰ পিটিশ্যনাৰ্ছ আছিলে। গোটেই সেই তাৰ লিষ্টটো প্ৰকাশ কৰিছে। সেই লিষ্ট মতে সেইসকল পিটিশ্যনাৰ্ছৰ এই দুটা গোচৰৰ তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তেওঁলোকে LP আৰু UP স্কুলৰ ৰেগুলাৰ পষ্টৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন তেওঁলোকৰ হ'ব। আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যন তেওঁলোকৰ অনুষ্ঠিত হ'ব কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কাহিলীপাৰাত থকা। আৰু তাৰিখ হৈছে 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ আৰু সময় হৈছে 10:30 বজাৰ পৰা 4:30 বজালৈ। আৰু ইয়াতে আৰু উল্লেখ কৰিছে যে এই ভেৰিফিকেশ্যনৰ ডে ৱাইজ লিষ্ট de.assam.gov.in অফিচিয়েল ৱেবছাইট যোনটো আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তাত প্ৰকাশ পাইছে। ডে ৱাইজ লিষ্ট মানে ফাৰ্ষ্ট ডে অৰ্থাৎ 1 অক্টোবৰ কোনসকল কেণ্ডিডেটৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, ছেকেণ্ড ডে অৰ্থাৎ 2 অক্টোবৰত কোনসকলৰ হ'ব সেইটো লিষ্ট অলৰেডি আপলোড কৰি থোৱা আছে। সেই লিষ্ট মতে সেই ডে মতে আপুনি আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাব লাগিব। আৰু তাতে লিখিছে যে লগতে আপোনালোকে যাওঁতে আপোনালোকৰ যদি একনলেজমেণ্ট আছে অনলাইন এপ্লিকেশ্যন কৰাৰ সেই অনলাইন এপ্লিকেশ্যন কৰা একনলেজমেণ্টৰ কপি আপোনালোকে লৈ যাব লাগিব আৰু অৰিজিনেল ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব লাগিব। আৰু অৰিজিনেল ডকুমেণ্টছখিনিৰ এটা ফটো কপি ছেটটো অৰ্থাৎ জেৰক্সৰ ছেট এটাও আপোনালোকে লগত লৈ যাব লাগিব। আধাৰ কাৰ্ড এটচেট্ৰা তেনেধৰণৰ ডকুমেণ্টছ আপোনালোকে লগত নিব যোনটো আপোনালোকৰ নেম আৰু এড্ৰেছৰ ভেৰিফিকেশ্যনো হয়। অৰ্থাৎ আপোনালোকৰ যি একাডেমিক ডকুমেণ্টছ আছে সেইখিনিৰ লগতে এড্ৰেছ আৰু নেমৰ ভেৰিফিকেশ্যনৰ কাৰণেও ডকুমেণ্টছ আপোনালোকে জেৰক্স আৰু অৰিজিনেল দুয়োটাই লৈ যাব লাগিব। আৰু তাৰ লগতে আপোনালোকে পিটিশ্যনাৰ্ছ কপিটো আপোনালোকৰ যোনটো কোৰ্ট কেছ আছিলে এই দুটা কেছৰ কথা যি ওপৰত উল্লেখ কৰিছে সেই কেছ দুটাৰ যি অৰ্ডাৰ আছে সেই অৰ্ডাৰৰ যোনটো পিটিশ্যনাৰ্ছ কপি হয় য'ত আপোনালোকৰ নাম আৰু এড্ৰেছ লিখা আছে সেই কপি আপোনালোকে লগত লৈ যাব লাগিব। আৰু যিসকল কেণ্ডিডেটে এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত উপস্থিত থাকিবলৈ নোৱাৰিব তেওঁলোকৰ কেণ্ডিডেটছৰটো ৰিজেক্ট কৰি দিয়া হ'ব। আৰু এই ভেনুত সোমাওঁতে অকল এই লিষ্টত যি লিষ্ট দি দিছে লিষ্টত নাম থকা কেণ্ডিডেটসকলকহে সোমাবলৈ দিয়া হ'ব, প্ৰৱেশ কৰিব দিয়া হ'ব। বেলেগ কোনো কেণ্ডিডেটক প্ৰৱেশ কৰিব দিয়া নহয়। অৰ্থাৎ এই কেছ দুটাৰ যি পিটিশ্যনাৰ্ছ আছে তেওঁলোককহে সোমাবলৈ দিয়া হ'ব। অন্য একে কেটেগৰীৰ টিচাৰ যিসকল টিচাৰ নহয় কেণ্ডিডেট যিসকল পিটিশ্যনাৰ নাছিলে এই দুটা গোচৰৰ তেওঁলোকক কিন্তু এই ডকুমেণ্টছ ভেৰিফিকেশ্যন ভেনুত সোমাবলৈ দিয়া নহ'ব। এইখিনি কথা আছিলে সেই নিৰ্দেশনাটি যোনটো নিৰ্দেশনা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছিলে। আৰু এতিয়া আপোনালোকে স্ক্ৰীণত দেখা পাই আছে যে ডেট অফ ভেৰিফিকেশ্যন 1 অক্টোবৰত কোনকেইজন কেণ্ডিডেট ভেৰিফিকেশ্যনৰ কাৰণে উপস্থিত থাকিব লাগিব আৰু কোনটো টেবুল নম্বৰত তেওঁলোক উপস্থিত থাকিব লাগিব। আৰু তাৰ ওপৰত যদি আপোনালোকে দেখে তেতিয়াহ'লে আপোনালোকে দেখা পাব যে লিখা আছে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট অফ চিটেড পিটিশ্যনাৰ্ছ ইন ৰেচপেক্ট অফ প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট অফ অমুকটো কেছ বিপ্ৰভূষণ গোস্বামী আৰু এটা কেছ যোনটো বিনোদ কৰ্মকাৰ। এই কেছ দুটাৰ নাম্বাৰ দি দিছে। এই কেছ দুটাৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা মতে যি মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগিব তাক প্ৰিপেয়াৰ কৰিবৰ কাৰণে এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি কৰা হৈ আছে চিটেটৰ পিটিশ্যনাৰ্ছসকলৰ। অৰ্থাৎ এই যিখিনি কেণ্ডিডেটৰ নাম আপোনালোকে এই লিষ্টটোত দেখা পাই আছে স্ক্ৰীণত আপোনালোকে দেখা পাই আছে এইসকল চিটেড পিটিশ্যনাৰ্ছ হয়। তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিলে আৰু গোচৰৰ তেওঁলোকৰ পক্ষত ৰায়দান হৈছিলে আৰু তেওঁলোকৰ সেই গতিকে তেওঁলোকৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এতিয়া তালিকাটিত সৰ্বমুঠ কেণ্ডিডেট আছে
এটি 73 পৃষ্ঠাৰ তালিকা হয় আৰু 615 গৰাকী কেণ্ডিডেটক মাতা হৈছে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে আৰু তাতে টেবুল দি দিছে টেবুল মতে ভেৰিফিকেশ্যন কৰাব লাগিব আৰু ইয়াতে যদি তলত দেখে ভেৰিফিকেশ্যন কৰোৱা যোনটো তালিকাটো তলত দেখে যদি তেতিয়াহ'লে ইয়াতো লিখিছে যে আপোনালোকে যি এডুকেশ্যনেল আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আছে তাৰ আপোনালোকে অৰিজিনেলখিনিও আপোনালোকে আনিব লাগিব জেৰক্সৰ এটা ছেটটো আনিব তাৰ অৰিজিনেলখিনি আনিব লাগিব আৰু চিটেট চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকৰ ভেৰিফিকেশ্যনটো ডিজি লকাৰৰ জৰিয়তে হ'ব অৰ্থাৎ চিটেটৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আমাৰ ডিজি লকাৰত উপলব্ধ হয় ডিজি লকাৰৰ জৰিয়তে তেওঁলোকৰ এই ডকুমেণ্টছ দুটা ভেৰিফাই কৰা হ'ব আৰু তেওঁলোকে আকৌ উল্লেখ কৰিছে যে পিটিশ্যনাৰ্ছ কপিটো আনিব লাগিব এই দুটা কেছৰ য'ত তেওঁলোকৰ নাম আৰু এড্ৰেছ উল্লেখ থকা পেজটো থাকিব লাগিব আৰু যি তেওঁলোকে লোৱাৰ প্ৰাইমেৰী হওক বা আপাৰ প্ৰাইমেৰী হওক বা বোথ দুইটাতে যদি এপ্লাই কৰিছিলে তাৰ যি অনলাইন এপ্লিকেশ্যনৰ একনলেজমেণ্ট কপিটো আছে সেইটো তেওঁলোকে লগত আনিব লাগিব গতিকে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যে চিটেট পিটিশ্যনাৰ্ছ 615 গৰাকী তেওঁলোকে কোৰ্টৰ যি আদেশ সেই আদেশ তেওঁলোকৰ পক্ষত পোৱাৰ কাৰণে এতিয়া তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে তেওঁলোক এই ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পাছত তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব আৰু তেওঁলোক নিয়মীয়া শিক্ষকত নিযুক্তি লাভ কৰাৰ সম্ভাৱনা খুবেই বৃদ্ধি পাইছে ধন্যবাদ